সাপটোৰ কামোৰত দেউতাৰ লং পেণ্টৰ এবখলা এৰাই গৈছিল। ভঁৰালখনতে আছিল গোহালিটো আৰু গোহালিটোত দেউতাই গৰু বান্ধি থকাৰ সময়তে দেউতাৰ ভৰিত সাপে খুটি দিছিল, অৰ্থাৎ সৰ্পদংশন হৈছিল। সৰ্পদংশন বুলি ক'লেই আমাৰ বিশেষকৈ অসমৰ নিচিনা ঠাইত প্ৰথমতে বেজবেজালিৰ কথাই আহে। বৰ্তমান সময়ত অৱশ্যে যদিও পৰিস্থিতিটো অলপমান পৰিৱৰ্তন হৈছে সামাজিক মাধ্যমৰ প্ৰভাৱত, তথাপিতো সৰ্পদংশন হোৱাৰ লগে লগে প্ৰথমে মানুহে গাঁৱতে থকা বেজজনৰ ওচৰলৈ দৌৰ মাৰে। এতিয়া অৱশ্যে সেই পৰিৱেশটো কিছু পৰিমাণে নাইকিয়া হৈছে, কাৰণ সামাজিক মাধ্যমত বহুকেইজন চিকিৎসকে এই সম্পৰ্কে ধাৰাবাহিকভাৱে লিখা মেলা কৰি আছে। তাৰে ভিতৰত এজন হ'ল ডাক্তৰ সুৰজিৎ গিৰি, আৰু বহু সৰ্প বান্ধৱ আছে বা সৰ্প সম্পৰ্কীয় সচেতনতা সৃষ্টি কৰিব পৰা মানুহ বহু আছে, যিসকলে তেওঁলোকে লিখা মেলাৰ জৰিয়তে খুব সুন্দৰকৈ প্ৰচাৰ কৰি আছে যে সৰ্পদংশনৰ লগে লগে মানুহে বেজবেজালি কৰাৰ পৰিৱৰ্তে তেওঁলোক চিকিৎসকৰ ওচৰলৈ যোৱা দৰকাৰ। এনেকুৱা এজন ব্যক্তিৰ নাম হ'ল নিশান্ত বৰদলৈ। এতিয়া আহোঁ মোৰ ভিডিঅ'টোৰ আচল কথাটোলৈ। এই ঘটনাটো চাগৈ আজিৰ পৰা 50 বছৰ মানৰ আগৰ কথা হ'ব। বৰ্তমান মোৰ বয়স 40ৰ দেওনা পাৰ হৈছে, আৰু ঘটনাটো মোক কৈছিল মোৰ দেউতাই। মোৰ দেউতা যেতিয়া সফল ডেকা আছিল, সেই সময়ত দেউতাই বগা ৰঙৰ লং পেণ্ট আৰু তেনেকৈ ডাৰ্ক কালাৰৰ চোলা পিন্ধি খুব ভাল পাইছিল। কথা প্ৰসংগত এদিন দেউতাই কৈছিল, আমাৰ গাঁৱতে আমাৰ দেউতাৰ যিখন স্কুল আছিল, স্কুলখনৰ চকীদাৰজনৰ ঘৰ, আৰু দেউতা ৰাতি কিবা এটা কামত দেউতাৰ স্কুলৰ চকীদাৰজনৰ ঘৰলৈ যাবলগীয়া হৈছিল। যাওঁতে হেনো দেউতাই অনুভৱ কৰিছিল বাটতে দেউতাই ঠিক কল থৰাৰ নিচিনা কিবা এটা বস্তু গচকিছিল, আৰু তাৰপিছত তেখেতে একো অনুভৱ কৰা নাছিল। দেউতাৰ হাতত কোনো ধৰণৰ টৰ্চো নাছিল, দেউতাই উভতি তলখন ভালদৰে চাই ল'বৰ কাৰণে। দেউতা যেতিয়া গৈ সেই বিশেষ চকীদাৰজনৰ ঘৰ পাইছিলগৈ, তেতিয়া চকীদাৰজনে দেউতাক দেখাৰ লগে লগে সুধিছিল, ককাইদেউ আপুনি নতুন লং পেণ্ট কিনিলে নেকি? দেউতাই তেতিয়া ধেমালিকৈ তেওঁক ক'লে, হয় এইটো বহুত দামী লং পেণ্ট মই কিনিছো, সম্পূৰ্ণ কপাহী কাপোৰৰ লং পেণ্ট। তেতিয়া চকীদাৰজনে খুব হাঁহিবলৈ ধৰিলে আৰু দেউতাক ক'লে, ককাইদেউ আজিকালি ফটা কাপোৰো নতুন বুলি বিক্ৰী কৰে নেকি, বা আপোনাক কোনোবা দোকানীয়ে ফটা কাপোৰ নতুন কাপোৰ বুলি বেছি কিবা ধেমালি কৰিছে নেকি? দেউতা আচৰিত হ'ল, আৰু দেউতাই তেতিয়া লং পেণ্টটো চালে আৰু দেখা পালে যে লং পেণ্টটোৰ এবখলা তাতেই নাই, অৰ্থাৎ দেউতাই পিন্ধি থকা লং পেণ্টটোৰ এবখলা ইতিমধ্যে তাৰ পৰা এৰাই গৈছে। ঠিক অজামিতিক ৰূপত এটা টুকুৰা লং পেণ্টটোৰ পৰা উঠি গৈছে। দেউতাই তাততো চিন্তা কৰিলে ঘৰতো আহি হেনো বহুত চিন্তা কৰিলে এইটো কেনেকৈ হ'ল। তেনেকুৱাতে দেউতাৰ সন্দেহ হ'ল। দেউতাই যাবৰ সময়ত যিহেতু দেউতাই সেই সময়ত এযোৰ গামবুট পিন্ধি আছিল, গতিকে দেউতাই চিন্তা কৰিলে যে ৰাস্তাত যাওঁতে নিশ্চয় তেখেতে সাপ গচকিছিল, আৰু সাপেই চাগে খুটি দিওঁতে তাৰ এবখলা তাৰ মুখত লাগি এৰাই গুচি গ'ল। মই নাজানো আচলতে সাপে এটা লং পেণ্টৰ এটা টুকুৰা উঠাই নিব পৰাকৈ সাপৰ দাঁতৰ শক্তি আছে নে নাই, সৰ্প বিশেষজ্ঞসকলে এই সম্পৰ্কে জানিব। কিন্তু যিহেতু কথাষাৰ দেউতাই কৈছিল, এই কথাষাৰ মনত পৰি মই আপোনালোকক জনাবলৈ বিচাৰিছো। দ্বিতীয় কথাটো হ'ল, মই যেতিয়া সৰু আছিলো, অৰ্থাৎ 5ম 6ষ্ঠ শ্ৰেণীত পঢ়ি আছিলো, সেই সময়ত দেউতাই এদিন আমাৰ ভঁৰাল তলত, সেই সময়ত গৰু বন্ধাৰ দস্তুৰ আছিল ঘৰত, আৰু দেউতা ভঁৰাল তলত গৰু বান্ধিবলৈ নে আমি গৰু কেনেকৈ বান্ধিলো সেয়া চাবলৈকে গৈছিল। দেউতাৰ কোনো পোহৰৰ ব্যৱস্থা নাছিল। দেউতা গৈ গোহালি সোমাইছিলগৈ। গোহালি সোমোৱাৰ পিছত অলপ দেৰিৰ পিছত মোক ঘৰুৱা নামটোৰে সৈতে চিঞৰি মাতিছিল যে চাকি এটা লৈ আহ। আমাৰ ঘৰত সেই সময়ত সেইদিনা চাগৈ টৰ্চ নাছিল বা টৰ্চৰ বেটেৰী ইত্যাদি নাছিল, গতিকে মই চাকি এটা লৈ ওলাই আহিছিলো, আৰু দেউতাই স্বাভাৱিকভাৱে মাতিছিল, গতিকে মই খুব কোবাকবিকৈ অহা নাছিলো। মই চাকিটো লৈ আহি ঠিক 5-10 মিনিট মানৰ ভিতৰত দেউতাৰ ওচৰ পালোহি, অৰ্থাৎ গোহালিটোৰ ওচৰ পালোহি, কিন্তু সেই ঠাইত দেউতা নাছিল। মই আচৰিত হলো, দেউতা ক'ত গ'ল? কিন্তু দেউতাক বাহিৰত নাপাই ময়ো ভয় খালো। ভয় খাই মই ভিতৰলৈ গুচি গলো। তাৰ 2 ঘণ্টামানৰ পিছত আমি খবৰ পালো যে দেউতাক হেনো সৰ্পই দংশন কৰিছে, আৰু দেউতা ঠিক 2-3 ঘৰ মানৰ সিফালে থকা মোৰ বৰদেউতা এজনৰ ঘৰলৈ গৈছে, আৰু বৰদেউতাই সেই সময়ত সৰ্পদংশন হলে জৰা ফুকাৰ কাম কৰিছিল। তেখেতো শিক্ষক আছে। এই কথাকেইটাই প্ৰমাণ কৰে যে সৰ্পদংশন হোৱাৰ লগে লগে মানুহে বেজবেজালি কৰিবলৈ চেষ্টা কৰে বা বেজৰ ওচৰলৈ দৌৰি যায়। যিহেতু সেই যিটো সৰ্প আছিল দেউতাক দংশন কৰা, সেই সাপটোৱে দংশন কৰাৰ ফলত দেউতাৰ কোনো অপকাৰ হোৱা নাছিল, সেইটো চাগে কোনো বিষহীন সাপ আছিল, বিশেষকৈ ধৰা জাতীয় সাপ আছিল। কিন্তু কিবা কাৰণত যদি সেইটো এটা চকৰি ফেটি, শংখচূড় ইত্যাদি সাপ হ'লহেঁতেন, তেতিয়াহ'লে দেউতাৰ নিশ্চয় সেইদিনা মৃত্যু
আৰু আমি পৰিয়ালটো নিথৰুৱা হ'লোহেঁতেন সৰ্পদংশন হোৱাৰ লগে লগে আমি এটা ভুল কৰোঁ যে আমি বেজ ইত্যাদি বিচাৰি ঘূৰি ফুৰোঁ আচলতে সৰ্পদংশন হোৱাৰ লগে লগে উন্নত মানৰ চিকিৎসাৰ কাৰণে লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে এখন হস্পিটেলত যদি চিকিৎসা সম্পৰ্কীয় কোনো সুবিধা পোৱা নাযায় তেতিয়াহ'লে সেই চিকিৎসকসকলৰ ওচৰত তথ্য থাকে কোনখন হস্পিটেললৈ গ'লে তেখেতসকলে সৰ্পদংশনৰ উপযুক্ত চিকিৎসা লাভ কৰিব কিছুমান সময়বোৰত সৰ্পদংশনৰ পৰিমাণ বাঢ়ি যায় কাৰণ এই সময়ত সাপবিলাকে ৰাতিৰ সময়ত বেছিকৈ ঘূৰি ফুৰে নিশাচৰ সৰ্পবিলাক সাধাৰণতে বিষধৰ সৰ্পবিলাক যিবিলাক আছে সেইবিলাকে ৰাতি ঘূৰি ভাল পায় তেনেকুৱা ধৰণৰ যিকোনো এজন ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে ভগৱানে নকৰক হয়তো আপোনাৰ ক্ষেত্ৰতো হ'ব পাৰে এনেকুৱা ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যোৱাটোৱে হ'ল আটাইতকৈ বুদ্ধিমানৰ কাম বেজ কবিৰাজ যিসকল আছে তেখেতসকলক আমি সন্মান কৰোঁ কিন্তু চিকিৎসকে আমাক বচাবৰ কাৰণে তেখেতসকলৰ ওচৰত সম্পূৰ্ণ সমল থাকে আধুনিক চিকিৎসা বিজ্ঞানৰ যিবিলাক ব্যৱস্থা সেই ব্যৱস্থাবিলাক তেখেতসকলৰ ওচৰত থাকে গতিকে সৰ্পদংশন হোৱাৰ লগে লগে যিকোনো এজন ব্যক্তি চিকিৎসালয়লৈ অতি সোনকালে লৈ যোৱাটো ভাল কথা Thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment.